হাই ফ্ৰেণ্ড, এতিয়া সন্ধিয়া 6টা বাজিলে আৰু মই এটা বস্তু বনাবৰ কাৰণে যোগাৰ কৰি আছোঁ। আৰু বস্তুটো হ'ল এয়া ধুনীয়াকৈ বনোৱাৰ কাৰণে মই যোগাৰ কৰি আছোঁ। ভাদ মাহত উহা লাৰু খোৱা নিয়ম আছে মানে আমাৰ তাত, আৰু এইটো মানে খাবই লাগে আৰু সকলোৱে খায়ে মানে এইটো ভাদ মাহত। আৰু আজি যিহেতু ভাদ মাহৰ লাষ্ট দিন হয়, তো সেইটো কাৰণে মই এয়া লাৰু বনোৱাৰ কাৰণে মানে যোগাৰ কৰি আছোঁ। ধুনীয়াকৈ কেইটামান বনাওঁ বুলি ভাবিলোঁ। আগতে এদিন বনাইছোঁ আৰু আজি কেইটামান বনাওঁ। আৰু দিনতে বনাম বুলি ভাবিছিলোঁ, কিন্তু দিনত সময় নাপালোঁ। আমি মানে ৰুমটো চেঞ্জ কৰিম বুলি ভাবিছোঁ, সেইটো কাৰণে আৰু ৰুম চাব গৈছিলোঁ। আহি ভাত পানী বনাই মানে সেনেকৈ লাৰু বনোৱা নহ'ল। আৰু এতিয়া সন্ধিয়াহে মানে এতিয়া মই বনোৱাৰ কাৰণে যোগাৰ কৰি আছোঁ ধুনীয়াকৈ। বেছি টাইম নালাগে, পটককৈ হৈ যায়। এয়া গুড়িখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে, আৰু এতিয়া ইয়াতে মই অকণমান নিমখ দিম। নিমখ দি ধুনীয়াকৈ মিলাই ল'ম। এনেকৈ অকণমান নিমখ দিলে মানে ভাল হয়, যেনেকৈ আমি আটা মঠিলে অকণমান নিমখ দিওঁ, এনেকৈ মানে ইয়াতেও দি দিছোঁ অকণমান, আৰু ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া মই ইয়াতে পানী দি আটা নিচিনাকৈ মঠি ল'ম, আৰু দিম ইয়াতে পানী ধুনীয়াকৈ দি এনেকৈ মিলাই ল'ম। চাউলৰ গুড়ি হয় না, এইটোৰ কাৰণে পটককৈ মানে পানীখিনি শুকাই যায়। আৰু এই লাৰুটো খাই বহুত ভাল লাগে। আৰু ক'ত ক'ত এইটো নিয়ম আছে জনাবচোন। ভাদৰ মাহত মানে লাৰু পিঠা খোৱা, বা বহুত জেগাত বেলেগ বেলেগ নিয়ম থাকে। আমাৰ তাত মানে এইটোৱে নিয়ম, আৰু খায়ো বহুত টেষ্টি লাগে। যিহেতু নাৰিকল দিয়া হয়, নাৰিকল দিয়া বস্তু যিকোনো বস্তু মানে খাই ভালেই লাগে নাৰিকল দিলে। আৰু এই লাৰুটো যে খাই ইমান টেষ্টি লাগে, আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। একদম সহজ হয় বনোৱা, বহুত বেছি মানে টান নহয়। ধুনীয়াকৈ এনেকৈ মাজত অলপমান গোল কৰি দিছোঁ, দি এয়া নাৰিকল দি দিলোঁ। আৰু এতিয়া এনেকৈ এইটো ঢাকি দিম। এয়া হৈ গ'ল আমাৰ লাৰু। এয়া হৈয়ে গ'ল বনোৱা। আৰু ইয়াৰে ধুনীয়াকৈ পিঠাও বনাব পাৰে, ভাপত দিয়া পিঠা। কিন্তু মই পিঠা নবনাওঁ, পিঠা বনালে আৰু বহুত টাইম লাগিব। তো সেইটো কাৰণে জল্দি জল্দি এনেকৈ লাৰুৱে বনাই থৈ দিওঁ। সোনকালে খাবও লাগে, যিহেতু আজিয়ে লাষ্ট ডেট হয় ভাদৰ মাহৰ। তো আজি নাখালে পিছতো খাব পাৰে, কিন্তু আজি খোৱাটো বেলেগ, যিহেতু আমাৰ ইফালে নিয়ম হয় ভাদৰ মাহত খোৱা। তো এয়া ধুনীয়াকৈ হৈ গ'ল, আৰু 2-3টামান আছে, এইখিনি বনাই লওঁ। তাৰপিছত ইফালে পানী গৰম দিছোঁ। পানীখিনি গৰম হৈ থাকিলে মানে সোনকালে হৈ যাব। এয়া একদম সহজ। আপোনালোকে যদি খোৱা নাই তেনেহ'লে এনেকৈ বনাই খাব পাৰিব। এয়া আমাৰ লাড্ডু বনোৱা হৈয়ে গ'ল, আৰু এইখিনি নাৰিকল ৰৈ গ'ল। এইখিনি পিছত কিবা বনাব পাৰিম। তো এতিয়া মোৰ পানী গৰম হৈ আছে, এয়া লাড্ডু হৈ গ'ল। এতিয়া ভাপত দিম ধুনীয়াকৈ লাড্ডুখিনি। পানীখিনি ধুনীয়াকৈ মই চৰিয়া এটাতে গৰম হ'ব দিছোঁ, যাতে সোনকালে হৈ যায়। যিহেতু ষ্টিলৰ হয়, এইটো পটককৈ হৈ যাব। আৰু এতিয়া ইয়াতে মই এটা এনেকৈ ফুটা থকা মানে খাৰ্কি বহাই দিছোঁ। আৰু এতিয়া লাহে লাহে ইয়াতে মই লাড্ডুখিনি দি দিম এটা এটাকৈ। ধুনীয়াকৈ 10 মিনিটমানৰ ভিতৰতে হৈয়ে যাব আমাৰ উহা লাৰু। পানীখিনি ধুনীয়াকৈ গৰম হৈছে। মানে বহুতে মানে প্ৰেছাৰ কুকাৰতো সেনেকৈ বইল কৰে, আৰু বহুতে ইডলি বনোৱা সাজতো বইল কৰিব পাৰে। কিন্তু মই এনেকৈ মানে সহজ বুলি ভাবিলোঁ, আৰু তো সেইটোৰ কাৰণে মই এনেকৈ দি দিলোঁ ধুনীয়াকৈ। আৰু দি পেলাই ভালকৈ মানে কপকপাকৈ মানে গেছ নোযোৱাকৈ ঢাকি থ'ব লাগিব, যাতে গেছখিনি যাব নাপায়। কেমেৰাত দেখাতে বহুত মানে অলপ নিচিনা লাগিছে, কিন্তু ভালেকেইটা হৈছে লাৰু। আৰু যিহেতু আমি মানুহ কম, তো হৈ যাব। এতিয়া ধুনীয়াকৈ ঢাকি দিম। বাছ, এতিয়া 10 মিনিটমানৰ পিছত আমাৰ লাড্ডু হৈ যাব। এয়া ধুনীয়াকৈ হৈ গ'ল আমাৰ লাড্ডু। আৰু চাওকচোন একদম কেনেকৈ ধোঁৱা ওলাই আছে। আৰু এতিয়া নমাই ল'লোঁ ধুনীয়াকৈ, এটা এটাকৈ এনেকৈ নমাই ল'ম। বাপৰে ইমান গৰম। কাটা চামুচ দি এনেকৈ কাটি মানে সানি সানি নমাব লগা হৈছে গৰমৰ কাৰণে।
আৰু একচুৱেলি খাব বহুত মন গৈছে কালি পৰহিৰ পৰাই বনাম বুলি বনোৱাই হোৱা নাই টাইমে পোৱা নাই তো সেইটোৰ কাৰণে মানে খাবৰ কাৰণেও বহুত মানে আশা পালি থকা নিচিনা হৈছে তো এতিয়া আৰু গৰমে খাই দিম ধুনীয়াকৈ এয়া ধুনীয়াকৈ হৈ গ'ল আমাৰ লাড়ু এতিয়া চাহৰ লগত খাম গৰম লাড়ু আৰু মানে খোৱাৰ কাৰণে বহুত ইন্তজাৰ কৰি আছে বাবুহঁতে তো সেইটো কাৰণে দেৰি নাই আৰু গৰম খাইও ভাল লাগে তো এতিয়া খাই ল'ম আৰু আজিৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব বাই